Hello everyone, welcome back to my online class. ছাত্ৰ-ছাত্ৰীসকল এইচএছ সেকেন্ড ইয়াৰ এডুকেশ্যনৰ পঞ্চম অধ্যায়ৰ যোৱা খণ্ডত মই আলোচনা কৰিছিলোঁ মনোযোগ কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে বা মনোযোগৰ আভ্যন্তৰীণ আৰু বাহ্যিক কাৰক সম্পৰ্কে। ছাত্ৰ-ছাত্ৰীসকল এই প্ৰশ্নৰ উত্তৰটো তোমালোক ভালদৰে পঢ়ি ল'বা কিয়নো পৰীক্ষাত অহাৰ খুবেই সম্ভাৱনা আছে। ছাত্ৰ-ছাত্ৰীসকল আজি মই তোমালোকৰ মাজত আগ্ৰহৰ ওপৰত হ'বলগীয়া প্ৰশ্ন আগ্ৰহ আৰু মনোযোগৰ মাজত সম্বন্ধ আছে নে নাই, যদি সম্বন্ধ আছে কেনেকুৱা সম্বন্ধ আছে, আগ্ৰহ আৰু মনোযোগ সৃষ্টি কৰিবলৈ হ'লে আমি কি পন্থা বা উপায় অৱলম্বন কৰিব পাৰি ইত্যাদি প্ৰশ্নসমূহ তোমালোকৰ মাজত আমি শেয়াৰ কৰিম বা আলোচনা কৰিম। ছাত্ৰ-ছাত্ৰীসকল আগ্ৰহ মানে কি? যে আগ্ৰহ বা ইণ্টাৰেষ্ট, যে আগ্ৰহ বা অনুৰাগ হ'ল মনোযোগৰ এটি অপৰিহাৰ্য অংগ, যি প্ৰেৰণাদায়ক শক্তিয়ে কোনো বস্তু ব্যক্তি বা কাৰ্যৰ প্ৰতি মনোযোগ দিবলৈ বাধ্য কৰে তাকে আগ্ৰহ বোলে। গতিকে আগ্ৰহে কি বুজায়? যে আগ্ৰহ হ'ল মনোযোগৰ এটি অপৰিহাৰ্য অংগ, যিয়ে কোনো বস্তু ব্যক্তি বা কাৰ্যৰ প্ৰতি মনোযোগ দিবলৈ আমাক সহায় কৰে তাকে আগ্ৰহ বুলি কোৱা হয়। ছাত্ৰ-ছাত্ৰীসকল বিভিন্ন শিক্ষাবিদসকলে বিভিন্ন আগ্ৰহ সম্পৰ্কে বিভিন্ন ধৰণৰ ব্যাখ্যা কৰিছে। তোমালোক জানি থবা আগ্ৰহৰ ইংৰাজী প্ৰতিশব্দ হ'ল ইণ্টাৰেষ্ট, যিটো লেটিন ভাষাৰ পৰা উৎপত্তি হৈছে। ইয়াৰ অৰ্থ হৈছে কোনো বিষয়ৰ লগত জড়িত থকা বা সম্বন্ধ থকা। আগ্ৰহৰ লগত ব্যক্তিৰ মানসিক অৱস্থাৰ যথেষ্ট সম্বন্ধ আছে। গতিকে তোমালোক আগ্ৰহ কাক বোলে পঢ়ি ল'বা, লগতে জানি ৰাখিবা আগ্ৰহৰ ইংৰাজী প্ৰতিশব্দটো কি? ইণ্টাৰেষ্ট, অৰ্থাৎ ইণ্টাৰেষ্ট মানে আগ্ৰহ। এই শব্দটো ক'ৰ পৰা আহিছে? যে লেটিন ভাষাৰ পৰা উৎপত্তি হৈছে। ইয়াৰ অৰ্থ হৈছে কোনো বিষয়ৰ লগত জড়িত থকা বা সম্বন্ধ থকা। ইট মেটাৰ্ছ অৰ ইট কনচাৰ্নছ। ছাত্ৰ-ছাত্ৰীসকল শিক্ষাবিদ ড্ৰেভাৰে কৈছিল আগ্ৰহ হ'ল এক গতিশীল মনোভাৱ। পৰীক্ষাত সুধিব পাৰে আগ্ৰহ হ'ল এক গতিশীল মনোভাৱ। এই উক্তিটো কোনে কৰিছিল? ড্ৰেভাৰ নামৰ মনোবৈজ্ঞানিক এজনে, শিক্ষাবিদ এজনে কৈছিল। ষ্ট্ৰং নামৰ আন এজন ব্যক্তিয়ে কৈছিল কোনো কাৰ্যক কেন্দ্ৰ কৰি সংগঠিত হোৱা আচৰণে হ'ল আগ্ৰহ। ইণ্টাৰেষ্ট ইজ বিহেভিয়াৰ অৰ্গেনাইজড এৰাউণ্ড এক্টিভিটিজ। ৰছে কৈছিল কোনো বস্তু বা কথাত আমাৰ মনোযোগ উপজা মানেই হ'ল আগ্ৰহ। এ থিং ডেট ইণ্টাৰেষ্ট আছ ইজ জাষ্ট ছামথিং ডেট কনচাৰ্নছ আছ অৰ মেটাৰ্ছ টু আছ। এইবাৰ আমি জানিলোঁ অহা আগ্ৰহৰ বিশেষত্ব বা বৈশিষ্ট্যসমূহ। ছাত্ৰ-ছাত্ৰীসকল আগ্ৰহৰ বিষয়ে ভালদৰে জানিবলৈ হ'লে ইয়াৰ বৈশিষ্ট্যসমূহ জানিব লাগিব। তলত আগ্ৰহৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা হ'ল। 1 নম্বৰ, আগ্ৰহ ব্যক্তিৰ অভিজ্ঞতাৰ দ্বাৰা সৃষ্টি হয়। যে ব্যক্তিৰ অভিজ্ঞতাৰ দ্বাৰা কি সৃষ্টি হয়? আগ্ৰহৰ সৃষ্টি হয়। আগ্ৰহ দীৰ্ঘস্থায়ী হ'ব পাৰে বা ক্ষণস্থায়ী হ'ব পাৰে। ছাত্ৰ-ছাত্ৰীসকল কিছু ক্ষেত্ৰত দেখা যায় আগ্ৰহ বহু সময়লৈ থাকে, আনহাতে আৰু কিছু ক্ষেত্ৰত দেখিবলৈ পোৱা যায় আগ্ৰহ বেছি সময়লৈ নাথাকে, ক্ষণস্থায়ী হ'ব পাৰে। অৰ্থাৎ আগ্ৰহ ক্ষণস্থায়ী অথবা দীৰ্ঘস্থায়ী দুইবিধৰ হ'ব পাৰে। আগ্ৰহ ঘাইকৈ জন্মগত আৰু আৰ্জিত হ'ব পাৰে। যে কিছুমান আগ্ৰহ আমাৰ অৰ্জিত আগ্ৰহ, কিছুমান আগ্ৰহ আমাৰ জন্মৰ পৰাই আমি লাভ কৰোঁ। আগ্ৰহ আৰু মনোযোগৰ মাজৰ অচৰ সম্বন্ধ আছে। ছাত্ৰ-ছাত্ৰীসকল আগ্ৰহ আৰু মনোযোগক এটা মুদ্ৰাৰ ইপিঠি সিপিঠি বুলি ক'ব পাৰি, কাৰণ আগ্ৰহ আৰু মনোযোগৰ মাজত অচৰ সম্বন্ধ দেখিবলৈ পোৱা যায়। কিছুমান আগ্ৰহ উপকাৰী আৰু কিছুমান অপকাৰী। আগ্ৰহ আৰু মানসিক শক্তিৰ মাজত সম্পৰ্ক আছে। ছাত্ৰ-ছাত্ৰীসকল আগ্ৰহৰ ক্ষেত্ৰত ব্যক্তিগত বৈষম্য লক্ষণীয়। অৰ্থাৎ তোমাৰ যিটো বিষয়ত আগ্ৰহ আছে সেইটো বিষয়ত মোৰ আগ্ৰহ নাথাকিব পাৰে। অৰ্থাৎ ব্যক্তি সাপেক্ষে আগ্ৰহ বেলেগ হ'ব পাৰে। আগ্ৰহৰ প্ৰকাৰ, ছাত্ৰ-ছাত্ৰীসকল আগ্ৰহ বিভিন্ন প্ৰকাৰৰ হ'ব পাৰে। মই ইতিমধ্যে ক'লোৱে আগ্ৰহ সুপ্ত বা অৰ্জিত আগ্ৰহ হ'ব পাৰে, আগ্ৰহ স্থায়ী হ'ব পাৰে, অস্থায়ী হ'ব পাৰে। ছাত্ৰ-ছাত্ৰীসকল এইখিনিতে মই তোমালোকক সুপ্ত আগ্ৰহ আৰু অৰ্জিত আগ্ৰহৰ মাজৰ পাৰ্থক্য সম্পৰ্কে কিছু কথা জনাবলৈ চেষ্টা কৰিছোঁ। বাওঁফালে সুপ্ত আগ্ৰহ লিখিবা, সোঁফালে অৰ্জিত আগ্ৰহ। এই প্ৰকাৰ আগ্ৰহ জন্মগত, অৰ্থাৎ সুপ্ত আগ্ৰহ হৈছে জন্মগত, আনহাতে অৰ্জিত আগ্ৰহ অৰ্জিত বা শিক্ষালব্ধ। 2 নম্বৰ, সুপ্ত আগ্ৰহ সকলোৰে থাকে। ছাত্ৰ-ছাত্ৰীসকল কিছুমান আগ্ৰহ সকলোৰে থাকে, কিন্তু অৰ্জিত আগ্ৰহ বিভিন্নজনৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ হ'ব পাৰে। এই প্ৰকাৰ আগ্ৰহৰ প্ৰভাৱ জীৱন জুৰি নাথাকিব পাৰে। অৰ্থাৎ সুপ্ত আগ্ৰহৰ প্ৰভাৱ
জীৱনজুৰি নাথাকিব পাৰে, কিন্তু অৰ্জিত আগ্ৰহৰ প্ৰভাৱ জীৱনজুৰি থাকিব পাৰে। এনে আগ্ৰহৰ বিষয়ে জন্মতেই অনুভৱ হয়, কিন্তু অৰ্জিত আগ্ৰহৰ বিষয়ে জন্মতেই কোনো অনুভৱ নাথাকে। এই প্ৰকাৰ আগ্ৰহক অনৈচ্ছিক বুলিব ক'ব পাৰি, কিন্তু এই প্ৰকাৰ আগ্ৰহ ঐচ্ছিক পৰ্যায়ত পৰে। বয়স বৃদ্ধিৰ লগে লগে ইয়াৰ প্ৰভাৱৰ সলনি হয়, কিন্তু অৰ্জিত আগ্ৰহৰ ক্ষেত্ৰত বয়স বৃদ্ধিৰ লগত ইয়াৰ প্ৰভাৱৰ সলনি নহ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকল, আগ্ৰহৰ উৎস বা আগ্ৰহৰ কাৰক বা উপাদানসমূহ আমাৰ এইবাৰ ডিলিট কৰি দিয়া হৈছে। তথাপি মই তোমাক মনত কৰি দিছোঁ যে আগ্ৰহ বিভিন্ন কাৰকৰ ওপৰত নিৰ্ভৰ কৰে, যেনে বয়স, অৰ্থাৎ বিভিন্ন বয়সত আগ্ৰহ বিভিন্ন ধৰণৰ হয়। লিংগ পাৰ্থক্য, স্বাভাৱিকতে পুৰুষৰ আগ্ৰহ মহিলাৰ সৈতে একে নহয়। বুদ্ধি, বৌদ্ধিক ক্ষমতাই আগ্ৰহ সৃষ্টিত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰে। বুদ্ধিমান ছাত্ৰৰ আগ্ৰহ হীন বুদ্ধিৰ ছাত্ৰতকৈ বেলেগ হোৱা দেখা যায়। শাৰীৰিক অৱস্থাৰ ওপৰতো আগ্ৰহ নিৰ্ভৰ কৰে। শাৰীৰিক ক্ষমতাৰ বাবে একে বয়সৰ দুজন ছাত্ৰৰ মাজত আগ্ৰহৰ পাৰ্থক্য দেখিবলৈ পোৱা যায়। যেনে এজন দৈহিকভাৱে শক্তিশালী ল'ৰা যিকোনো খেলাৰ প্ৰতি আগ্ৰহী হয়, কিন্তু দুৰ্বল ল'ৰাই ঘৰৰ ভিতৰতে খেলা ধূলা কৰিবলৈ আগ্ৰহী হয়। আৰ্থসামাজিক অৱস্থাৰ ওপৰতো আগ্ৰহ নিৰ্ভৰ কৰে। নগৰীয়া অঞ্চলৰ ছাত্ৰৰ চলচ্চিত্ৰ আদিৰ প্ৰতি আগ্ৰহ গ্ৰাম্য অঞ্চলৰ ছাত্ৰৰ তুলনাত বেছি। পৰিয়ালৰ সামাজিক অৱস্থাই বহু সময়ত আগ্ৰহ সৃষ্টিত সহায় কৰে। ছাত্ৰ ছাত্ৰীসকল, এইবাৰ আমি আলোচনা কৰিম পৰীক্ষাৰ বাবে মষ্ট ইম্পৰ্টেণ্ট মনোযোগ আৰু আগ্ৰহৰ মাজৰ সম্বন্ধৰ বিষয়ে চমুকৈ আলোচনা কৰা। বা মনোযোগ আৰু আগ্ৰহৰ মাজত সম্পৰ্ক আছেনে, তোমাৰ উত্তৰৰ সপক্ষে যুক্তি দৰ্শোৱা। নাইবা আগ্ৰহ মনোযোগক সুপ্ত অৱস্থাত আৰু মনোযোগ আগ্ৰহৰ সুপ্ত অৱস্থা বুলি কোৱা হয়। নাইবা আগ্ৰহ আৰু মনোযোগ হ'ল এটা মুদ্ৰাৰ ইপিঠি সিপিঠি কথাকাৰ, চমুকৈ আলোচনা কৰা। ছাত্ৰ ছাত্ৰীসকল, প্ৰশ্ন যিয়েই নাহক তুমি উত্তৰটো ভালদৰে লিখাৰ চেষ্টা কৰিবা। প্ৰথমতে তুমি যদি সম্ভৱ হয় আগ্ৰহৰ মনোযোগ মানে কি অলপ কৈ ল'বা। যে আগ্ৰহ আৰু মনোযোগৰ মাজত অতি ঘনিষ্ঠ সম্বন্ধ আছে। এটাক বাদ দি আনটোৰ কথা চিন্তা কৰিব নোৱাৰি। এই সম্পৰ্কে তলত চমুকৈ আলোচনা কৰা হ'ল। যে আগ্ৰহ আৰু মনোযোগৰ মাজত অতি অচল সম্পৰ্ক দেখিবলৈ পোৱা যায়। ইহঁত দুয়ো এটা মুদ্ৰাৰ দুটা পিঠিৰ দৰে। মনোযোগ হৈছে সক্ৰিয় মানসিক অৱস্থা যি নিৰ্বাচনমূলক হয়, আনহাতে আগ্ৰহ হৈছে আৱেগ, অনুভূতি আদিৰ দ্বাৰা পৰিচালিত এক সুপ্ত মানসিক অৱস্থা। যিবোৰ বস্তু বা বিষয়ত আমাৰ আগ্ৰহ থাকে তেনেবোৰ বিষয়ৰ প্ৰতিহে আমি মনোযোগ দিওঁ, অৰ্থাৎ আগ্ৰহেই মনোযোগৰ আভ্যন্তৰীণ কাৰণ। আগ্ৰহ সুপ্ত হোৱা হেতুকে ই আমাৰ চকুত নপৰে, কিন্তু সেই আগ্ৰহৰ বাবেই যেতিয়া ব্যক্তিয়ে কোনো বিষয়ত মনোযোগ দিয়ে সি সহজে চকুত পৰে। সেয়েহে আগ্ৰহৰ সক্ৰিয় অৱস্থাক মনোযোগ বুলিব পাৰি। আগ্ৰহেই মনোযোগৰ বিষয়বস্তু নিৰ্ধাৰণ কৰে। কেৱল আগ্ৰহেই মনোযোগৰ কাৰণ নহ'ব পাৰে, কেতিয়াবা আগ্ৰহ অবিহনেও মনোযোগ সম্ভৱ হয়, অৰ্থাৎ মনোযোগেও কেতিয়াবা আগ্ৰহৰ সৃষ্টি কৰিব পাৰে। যেনে প্ৰাথমিক স্কুলত ছাত্ৰই সকলোবোৰ বিষয় পঢ়িবলৈ বাধ্য হয় আৰু মনোযোগ দিয়ে। বাধ্যতামূলকভাৱে মনোযোগ দিয়াৰ ফলত যি আগ্ৰহৰ সৃষ্টি কৰিব পাৰে, সেয়ে ক'ব পৰা যায় যে আগ্ৰহ যিদৰে মনোযোগৰ কাৰণ, সেইদৰে মনোযোগো আগ্ৰহৰ কাৰণ হ'ব পাৰে। গতিকে ছাত্ৰ ছাত্ৰীসকল, আমি কি গম পালোঁ যে মনোযোগক বাদ দি আগ্ৰহ বা আগ্ৰহক বাদ দি মনোযোগৰ কথা কল্পনা কৰিব নোৱাৰি। আৰু মনোযোগ আৰু আগ্ৰহৰ মাজত ইমান সম্পৰ্ক আছে যে এটাক বাদ দি আনটোৰ কথা চিন্তা কৰিব নোৱাৰি। এই দুটাক এটা মুদ্ৰাৰ ইপিঠি সিপিঠিৰ লগত তুলনা কৰিব পাৰি। এতিয়া লাষ্ট আৰু এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন হ'ল শিক্ষাৰ ক্ষেত্ৰত মনোযোগ আৰু আগ্ৰহৰ ভূমিকা চমুকৈ আলোচনা কৰা। শিক্ষকে ছাত্ৰ ছাত্ৰীৰ মনত মনোযোগ আৰু আগ্ৰহ জন্মাবলৈ কি কি ব্যৱস্থা গ্ৰহণ কৰিব পাৰে চমুকৈ লিখা। ছাত্ৰ ছাত্ৰীসকল উত্তৰটো এনেদৰে লিখিবা। শিক্ষণীয় বিষয়বস্তুৰ প্ৰতি আগ্ৰহ নাথাকিলে মনোযোগ দিয়াটো সম্ভৱ নহয় আৰু মনোযোগ অবিহনে কোনো কথাই শিকিব নোৱাৰি। বৰ্তমান শিশুকেন্দ্ৰিক শিক্ষা ব্যৱস্থাত শিশুৰ নিজস্ব শক্তি, সামৰ্থ্য, আগ্ৰহ, অভিৰুচি অনুযায়ী শিক্ষাদানৰ ওপৰত গুৰুত্ব দিয়া হয়। শিক্ষা পৰিৱেশ যথাসম্ভৱ আকৰ্ষণীয় কৰি তুলিব লাগে যাতে ছাত্ৰ ছাত্ৰীসকল পঢ়া শুনাৰ প্ৰতি আগ্ৰহী হয়। যিহেতু শিক্ষণীয় বিষয়বস্তুৰ প্ৰতি আগ্ৰহ নাথাকিলে মনোযোগ দিয়াটো সম্ভৱ নহয় আৰু মনোযোগ অবিহনে কোনো কথা শিকিব নোৱাৰি, সেয়েহে শিক্ষকে ছাত্ৰ ছাত্ৰীৰ মনত মনোযোগ আৰু আগ্ৰহ জন্মাবলৈ তলত দিয়া কথাকেইটাৰ ওপৰত দিব লাগে।
শিক্ষণীয় বিষয়বস্তুৰ প্ৰতি ছাত্ৰক অধিক মনোযোগী কৰিবলৈ হ'লে সিহঁতৰ আগ্ৰহ জগাই তোলাৰ দৰকাৰ। শ্ৰেণীৰ শিক্ষাই বাস্তৱ জীৱনত কেনেকৈ সহায় কৰিব পাৰে সেই বিষয়েও ছাত্ৰক অৱগত কৰাটো বিশেষ প্ৰয়োজন। ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ অধিকাংশই ভাবা এইবোৰ পঢ়া শুনা কৰি আমাৰ ভৱিষ্যত জীৱনত কামত লাগিব নে নাই, কিন্তু ছাত্ৰ ছাত্ৰীসকল এজন শিক্ষকে সদায় বুজাই দিব লাগে যে তোমালোকৰ শ্ৰেণীকক্ষত যিবোৰ কথা আমি শিকাই আছোঁ সেইবোৰ কথাও আমি প্ৰত্যক্ষভাৱে নহ'লেও পৰোক্ষভাৱে কিন্তু আমি ভৱিষ্যত জীৱনত কামত লগাব পাৰোঁ। শিক্ষকসকলে শিক্ষাৰ্থীৰ মনোযোগ অব্যাহত ৰাখিবলৈ হ'লে শিক্ষাকাল দীঘলীয়া কৰিব নালাগে। কাৰণ যদি এজন শিক্ষকে বেছি সময় ধৰি ক্লাছ কৰি থাকে তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীসকল মানসিকভাৱে দুৰ্বল হৈ পৰে আৰু মানসিকভাৱে অৱসাদগ্ৰস্ত হ'লে তেনে অৱস্থাত মনোযোগ দিবলৈ এৰে। একেখিনি বিষয়বস্তুকে বাৰে বাৰে পুনৰাবৃত্তি কৰাৰ পৰা শিক্ষকসকল বিৰত থাকিব লাগে। কাৰণ একেখিনি বিষয়বস্তু যদি বাৰ বাৰ ৰিপিট কৰা হয় তেতিয়াহ'লে শিক্ষকসকলৰ সেই শিক্ষণটো ছাত্ৰ ছাত্ৰীসকল বেয়া পায়। শিক্ষাৰ্থীক সহজে মনোযোগী কৰি তুলিবলৈ শিক্ষকে নানা দৃষ্টান্ত, উপমা ইত্যাদিৰ সহায় ল'ব লাগে যাতে বিষয়বস্তু অধিক মনোগ্ৰাহী হয়। ছাত্ৰ ছাত্ৰীসকল এজন শিক্ষকে ক্লাছৰুমৰ ভিতৰত প্ৰৱেশ কৰি যদি কেৱল গতানুগতিকভাৱে তোমালোকক বুজাই গৈ থাকে তেনেহ'লে তুমি সেই ক্লাছৰুমত অধিক মনোযোগ দিবলৈ কষ্ট পাবা। সেইকাৰণে এজন শিক্ষকে নানান ধৰণৰ দৃষ্টান্ত, নানান ধৰণৰ উপমা, কাহিনীৰ সহায়ত বিষয়বস্তুখিনি বুজাব লাগে যাতে অতি সহজে সেই বিষয়বস্তুখিনি ছাত্ৰ ছাত্ৰীসকল মনোযোগ দিব পাৰে। শিশুৰ সহজাত প্ৰবৃত্তি, আৱেগ, অনুভূতি কৌতূহলৰ কামত খটাব লাগে। শ্ৰেণীৰ পৰিৱেশ উৎসাহজনক আৰু বিভিন্ন সা সঁজুলি ব্যৱহাৰৰ প্ৰতি শিক্ষক সজাগ থাকিব লাগে। অৰ্থাৎ ক্লাছৰুমৰ পৰিৱেশটো, ক্লাছৰুমৰ বাতাবৰণটো আনন্দদায়ক কৰি তুলিব লাগে। বিভিন্ন ধৰণৰ সা সঁজুলি ব্যৱহাৰৰ যোগেদি শিক্ষা কাৰ্য সম্পাদন কৰিব লাগে যাতে ল'ৰা ছোৱালীয়ে অতি কম আয়সতে মনোযোগ দিব পাৰে। শিক্ষকে নিজেও শ্ৰেণীত পঢ়াবলগীয়া বিষয় ভালদৰে নিজকে প্ৰস্তুত কৰিব লাগে। ছাত্ৰ ছাত্ৰীসকল মই এজন শিক্ষক, মই যিটো বিষয়ৰ ওপৰত তোমালোকক পঢ়ুৱাম সেই বিষয়বস্তুৰ প্ৰতি যদি মোৰ জ্ঞান নাথাকে তেনেহ'লে মই তোমালোকক ভালদৰে পঢ়ুৱাব পাৰিমনে? নিশ্চয় নোৱাৰিম। সেইকাৰণে এজন শিক্ষকে নিজে পঢ়িবলগীয়া বিষয়সমূহ আগত ভালদৰে অধ্যয়ন কৰি ল'ব লাগে যাতে ছাত্ৰ ছাত্ৰীসকলৰ আগত শিক্ষকজনে কোনো কষ্ট বা অসুবিধাৰ সন্মুখীন হ'ব নালাগে। ছাত্ৰ ছাত্ৰীসকলক ভাল কামৰ বাবে প্ৰশংসাৰ দ্বাৰা উৎসাহিত কৰিব লাগে। ছাত্ৰ ছাত্ৰীৰ প্ৰতি কেতিয়াও বিৰূপ মন্তব্য কৰিব নালাগে। ছাত্ৰ ছাত্ৰীসকল তোমালোক যদি ভাল কাম কৰা আমি শিক্ষক হিচাপে তোমালোকক কি কৰিম? উৎসাহিত কৰিম। আৰু তোমালোক যদি কেতিয়াবা তোমালোকৰ চাল চলন আমি বেয়া দেখা পাওঁ আমি তোমালোকক ভালদৰে মৰমৰে বুজোৱাৰ চেষ্টা কৰিম, কিন্তু তোমালোকৰ প্ৰতি কেতিয়াও বিৰূপ মন্তব্য কৰিব নালাগে। বিষয়বস্তু উত্থাপন কৰোঁতে মনোবৈজ্ঞানিক নীতি প্ৰয়োগ কৰিব লাগে। অৰ্থাৎ সৰলৰ পৰা কঠিন আৰু পৰিচিতৰ পৰা অপৰিচিতলৈ ক্ৰমান্বয়ে আগবাঢ়িব লাগে। অৰ্থাৎ কোনো এটা বিষয়বস্তু যেতিয়া আমি বুজাবলৈ যাওঁ পোনপটীয়াকৈ তোমালোকক জটিললৈ লৈ যাব নালাগে। একেবাৰে সহজ সৰল ভাষাৰ পৰা সৰলৰ পৰা লাহে লাহে তোমালোকক জটিললৈ লৈ যাব লাগে। শিক্ষণীয় পৰিৱেশ মনোগ্ৰাহী হ'বলৈ হ'লে বহাৰ সুব্যৱস্থা, ৰুটিন, উপযুক্ত পোহৰ আৰু বতাহ চলাচল কৰা কোঠা নিৰ্বাচন কৰিব লাগে। অৰ্থাৎ বিদ্যালয় এখনৰ বা শ্ৰেণীকোঠাৰ যদি আন্তঃগাঁথনি ঠিক নহয় তেনেহ'লে সেই শ্ৰেণীকোঠাত বহি শিক্ষকসকলৰ ভাষণ ছাত্ৰ ছাত্ৰীসকলে শুনিবলৈ ধৈৰ্য নাথাকে। সেইকাৰণে আমাৰ পৰিৱেশটো মনোগ্ৰাহী কৰাৰ কাৰণে শিক্ষকসকলে বা বিদ্যালয় কৰ্তৃপক্ষই চেষ্টা কৰিব লাগে। ছাত্ৰ ছাত্ৰীৰ মনত আগ্ৰহ সৃষ্টি কৰাটো বহু পৰিমাণে শিক্ষকৰ আকৰ্ষণীয় ব্যক্তিত্বৰ ওপৰত নিৰ্ভৰ কৰে। সেইবাবে শিক্ষকে সদায় সৰলতা, সুন্দৰতা, অনুশাসন, সৎ চিন্তা আদিৰ দ্বাৰা ছাত্ৰ ছাত্ৰীক আকৰ্ষণ কৰিবলৈ যত্ন কৰা উচিত। অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকল তোমালোকে যাতে শিক্ষকজনক দেখিলেই ভাল লাগে, শ্ৰদ্ধা ভাৱ জাগে। যিজন শিক্ষকৰ প্ৰতি তোমাৰ শ্ৰদ্ধা ভাৱ থাকে সেইজন শিক্ষকৰ শ্ৰেণীত তোমালোকৰ পাঠদান লৈ নিশ্চয় ভাল লাগিব। সেইকাৰণে প্ৰতিজন শিক্ষকে নিজৰ ব্যক্তিত্বৰ ওপৰত অধিক গুৰুত্ব দিব লাগে, নিজে সৎ হ'ব লাগে, নিজে সৰল হ'ব লাগে যাতে ছাত্ৰ ছাত্ৰীসকলে শিক্ষকজনক অনুকৰণ কৰিব পাৰে। গতিকে আমি কি গম পালোঁ যে শিক্ষণীয় বিষয়বস্তুৰ প্ৰতি আগ্ৰহ নাথাকিলে মনোযোগ দিয়াটো সম্ভৱ নহয় আৰু মনোযোগ অবিহনে কোনো কথা শিকিব নোৱাৰি।
সেয়েহে শিক্ষকৰ প্ৰধান কৰ্তব্য হ'ল বিষয়বস্তুৰ প্ৰতি ছাত্ৰ ছাত্ৰীৰ মনত আগ্ৰহ সৃষ্টি কৰা আৰু এই আগ্ৰহ সৃষ্টি কৰিবলৈ হ'লে আমি বিভিন্ন ধৰণৰ কথাৰ ওপৰত গুৰুত্ব দিব লাগে। তে ছাত্ৰ ছাত্ৰীসকল আজিৰ আলোচনা ইমানতে সামৰিছোঁ।